এফালে 71 চনৰ আগতে অহা বিদেশীসকল ভাৰতীয় নাগৰিক হ'ব, ডিম ইণ্ডিয়ান চিটিজেন হ'ব, কিন্তু 71ৰ পিছত অহা বিদেশীসকলক আমি ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950 অনুসৰি অসমৰ পৰা বহিষ্কাৰ কৰিব পাৰি। এইটো সাংবিধানিক আদালতৰ ন্যায় আছিল। মূল মিনিং এইটোৱে যে বিদেশী ন্যায়াধিকৰণৰ এতিয়া কোনো আৰু প্ৰয়োজন নাই। 1950 চনত অসমৰ বাবে যি এই বিশেষ আইন প্ৰণয়ন কৰা হৈছিল, সেই আইন অনুসৰি বিদেশী বহিষ্কৰণৰ ব্যৱস্থাটো অত্যন্ত খৰতকীয়া আছিলে আৰু ইয়াৰ মূল মিনিং এইটোৱে আছিলে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এজন অফিচাৰক অথৰাইজ কৰিব আৰু তেওঁ মানুহজনক ইভাকুৱেশ্যন অৰ্ডাৰ দিব পাৰিব যদি মানুহজন বিদেশী হয়। আজি আমাৰ কেবিনেটে এই আইনখন কেনেকৈ প্ৰয়োগ কৰিব লাগে তাৰ ওপৰত যিটো ষ্টেণ্ডাৰ্ড অপাৰেটিভ প্ৰচিডিউৰ হ'ব লাগে, তাক আজি কেবিনেটে ইয়াক এটা প্ৰস্তুত কৰে। আৰু এই ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ মতে যদি ডিচিক কোনোবাই জনায় যে এই মানুহজন বিদেশী বুলি, বা বৰ্ডাৰ পুলিচে জনায় যে এই মানুহজন বিদেশী বুলি, বা অন্যান্য চ'ৰ্চৰ পৰা যদি আমি গম পাওঁ যে এই মানুহজন বিদেশী বুলি, ডিচিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নটিচ দিব। হি উইল গিভ এ নটিচ টু দ্য পাৰ্চন টু প্ৰুভ হিজ চিটিজেনশ্বিপ উইদিন এ পিৰিয়ড অফ 10 days। আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিচি সন্তুষ্ট নহয়, অন দ্য ডে অফ 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে। ইয়াত আৰু এক্টত কোনো এনআৰচিৰ শব্দ নাই। এনআৰচিত থাকিলেও যাব, নাথাকিলেও যাব।